বিগত 4টা দিন ধৰি এনকেটিভি দৰ্শকসকলক এই স্থানৰ পৰা আমি প্ৰতিটো দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ। নীলাচলৰ বুকুত কেনেধৰণে উদুলি মুদুলি আৰু নীলাচলত কেনেধৰণে বিৰতি বাট নোপোৱা এটা পৰিৱেশ হৈছিল। আজি অন্তিমটো দিন আৰু সেই আজিৰ দিনটোত কিছু সময় পূৰ্বেই মন্দিৰৰ দুৱাৰ খুলি দিয়া হৈছে বঞ্জিত, আৰু মন্দিৰৰ দুৱাৰ খুলি দিয়াৰ লগে লগে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল ভক্ত সেই ভক্তসকলে পুৱাৰ ভাগতে সমাগম হৈছে। বঞ্জিত, মই বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলৰ লগত কথা পাতিম। প্ৰথমে অকণমান দৃশ্যাংশ দেখাই ল'ব বিচাৰিছোঁ। ময়ূৰ আছে মোৰ লগত, ময়ূৰ লহকৰ ময়ূৰে এনকেটিভি দৰ্শকসকলক দেখাব। প্ৰায় যদি আপুনি চায় তেনেহ'লে প্ৰায় আজিৰ দিনটোত 1 লাখতকৈ এই পুৱাৰ ভাগত 1 লাখতকৈ অধিক লোকৰ সমাগম হৈছে। মন্দিৰৰ দুৱাৰ খুলি দিয়াৰ লগে লগেই যিসমূহ ইয়ালৈ অহা যিসমূহ পথ সেই পথসমূহ বন্ধ কৰি দিয়া হৈছে। আৰক্ষী, নিৰাপত্তা আৰক্ষী সকলো কিন্তু এই মুহূৰ্তত ব্যস্ত হোৱা দেখা পোৱা গৈছে। সংবাদ মাধ্যমৰ লোকসকলেও এই স্থানত সময়মতে যি সময়ছোৱাত উপস্থিত হ'ব লাগে বা সেই সময়ছোৱাত উপস্থিত হ'ব পৰা নাই। কাৰণ এটাই, এই স্থানত আহিবৰ বাবে এতিয়া আপুনি যদি পূৰ্বে 1 ঘণ্টাৰ প্ৰয়োজন আছিল, তেতিয়া এতিয়া আপোনাৰ হাতত সময় লাগিব 7 পৰা 8 ঘণ্টা। কাৰণ বৰ্তমান সময়ত যদি চায় তেতিয়াহ'লে প্ৰায় 1 লাখতকৈ অধিক লোক ভিতৰ ভাগত আছে, সমান্তৰালকৈ বাহিৰ ভাগতো বিভিন্ন প্ৰান্তৰ লোকসকল আহিছে। এয়া আমি এনকেটিভি দৰ্শকসকলক পোনপটীয়াভাৱে দেখাবলৈ চেষ্টা কৰিছোঁ। পুৱাৰ ভাগতেই ৰাজ্যপালগৰাকী এই স্থানত আহি উপস্থিত হৈছিল। ৰাজ্যপালগৰাকী তেখেতৰ পত্নীৰ লগত এই স্থানত আহি মাৰ আশীৰ্বাদ গ্ৰহণ কৰিছে আৰু সমান্তৰালকৈ পুৱা 6 বজাৰ সময়ছোৱাতেই কিন্তু 6 বজাৰ পূৰ্বেই মন্দিৰৰ দুৱাৰ খুলি দিয়া হৈছে আৰু মন্দিৰৰ দুৱাৰ খুলি দিয়াৰ লগে লগেই অসমৰে নহয় দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম হৈছে। মই অকণমান দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ, তাৰ পাছতেই বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলৰ লগত কথা পাতিম। এয়া হৈছে নীলাচলৰ বুকু আৰু নীলাচলৰ বুকুৰ পৰা প্ৰতিটো দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া ভিডিঅ' জাৰ্নেলিষ্ট ময়ূৰে দেখাইছে কেনেধৰণে ভিৰ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে। পুৱাৰ ভাগতেই তেওঁলোকে এই স্থানত আহিছে দেৱী মাৰ আশীৰ্বাদ গ্ৰহণ কৰিবৰ বাবে। যেনিয়ে চাই তেনিয়ে দেখিব এনেধৰণৰ এটা পৰিৱেশ। বৰ্তমান সময়ত ইয়াত ভিতৰ ভাগত সোমোৱাটো যথেষ্ট কষ্টকৰ। বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে পুৱা 4 বজাৰ অৰ্থাৎ কিছু লোকে 4 বজাত আহিছে, কিছু লোকে 2 পৰা 3 বজাতে এই স্থানত আহি উপস্থিত হৈছে। এয়া আমি দেখাবলৈ চেষ্টা কৰিছোঁ। বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলৰ লগতো আমি কথা পাতিবলৈ চেষ্টা কৰিম। এয়া আমি ইতিমধ্যে কৈছোঁৱেই যে আজিৰ দিনটোত দেৱী মাৰ যি দুৱাৰ সেই দুৱাৰ খুলি দিয়া হৈছে। দুৱাৰ খুলি দিয়াৰ লগে লগেই দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম হৈছে। আমি পোনপটীয়াভাৱে দেখাবলৈ চেষ্টা কৰিছোঁ। বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলৰ লগতো মই কথা পাতিবলৈ চেষ্টা কৰিম। পুৱাৰ ভাগতেই ৰাজ্যপালগৰাকী এই স্থানত আহি উপস্থিত হৈছে। হয়তো অসম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী এই স্থানত আহি উপস্থিত হোৱাৰ কথা আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বঞ্জিত কিছু সময় পাছতে হয়তো উপস্থিত হোৱাৰ সম্ভাৱনা আছে। হয়তো এই মুহূৰ্তলৈকে তেখেতৰ চৰকাৰী যি কাৰ্যসূচী বৰ্তমান সময়ত নাই, হয়তো আজিৰ দিনটোত হয়তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অসম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী এই স্থানত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। মই দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে মূল প্ৰৱেশদ্বাৰ আৰু মূল প্ৰৱেশদ্বাৰৰ পৰা এনেধৰণেই ভিৰ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে। মই কথা পাতিম তেওঁলোকে ক'ৰ পৰা আহিছে বা কিমান সময়ত আহিবলগীয়া হৈছে। বাইদেউ কেই বজাত আহিছে? কেই বজাত আহিছে? আমি আচলতে 6টামান বজাতে আহিছোঁ। কিমান সময় লাগিছে ইয়াত পাওঁতে? এতিয়া কেইটা বাজিলে? এতিয়া 7টা বাজিছে। 1 ঘণ্টা লোকৰ সমাগম হৈছে। হয় হয়। আশীৰ্বাদ গ্ৰহণ কৰিবৰ বাবে ভিতৰ ভাগত যাবৰ কাৰণে যথেষ্ট হয় হয়। সকলোৰে নিজৰ নিজৰ মনোকামনা পূৰ্ণাৰ্থে আহিছে আৰু আমিও আহিছোঁ। ক'ৰ পৰা আহিছে আপুনি? আচলতে আমি ইয়াতে থাকোঁ গুৱাহাটীত, কিন্তু মোৰ ঘৰ শিৱসাগৰত। হয় হয়। ধন্যবাদ জনাইছোঁ। সকলোৱে আজিৰ দিনটোত দেৱী মাৰ আশীৰ্বাদ গ্ৰহণ কৰিবৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা আহিছে। পুৱাৰ ভাগতেই এটা বিৰতি বাট নোপোৱা এটা পৰিৱেশ আৰু সেই প্ৰতিটো দৃশ্যাংশ এনকেটিভিৰ দৰ্শকসকলক আমি দেখাবলৈ চেষ্টা কৰিছোঁ। পুৱাৰ ভাগতে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে এই স্থানত আহি উপস্থিত হৈছে। তেওঁলোকে 3 পৰা 4 ঘণ্টা ধৰি আহিবলগীয়া হৈছে। কিমান সময় ধৰি আহিবলগীয়া হৈছে ইয়ালৈ? বহুত সময় লাগিছে। আহি আছোঁ কষ্ট কৰি ভগৱানৰ। বজাত আহিছা? আমি ৰাতিপুৱা 3:30 পৰা লাইনত আছোঁ। অকণমান ৰৈ দিয়া। 3:30 বজাৰ পৰা আহি আছে? আহি আছোঁ, কি কৰিম, উপায় নাই। ভগৱানৰ দৰ্শনৰ কাৰণে আহিবই লাগিব আৰু। ধন্যবাদ জনাইছোঁ। তেওঁলোকে কৈছে যে তেওঁলোকে 3:30 পাৰ হৈ যোৱা 3:30 বজা অৰ্থাৎ 3:30 সময়ছোৱাৰ পায়
নিশ্চিতভাৱে বৰ্তমান সময়ত কোনো ধৰণৰ একো ধৰণৰ বেয়া পৰিস্থিতি হোৱা নাই আৰু কালিৰ দিনটোত যিসকল সাধু সন্যাসীয়ে প্ৰতিবাদ কৰিছিল তাৰ পাছতে মন্দিৰ পৰিচালনা সমিতিৰ লগত আলোচনা কৰি সকলো তেওঁলোকৰ মীমাংসা হৈছে। তেওঁলোকে অভিযোগ কৰিছিল যে আৰক্ষীসকলে তেওঁলোকক বৰ্বৰভাৱে তেওঁলোকক কথা কয়, তেওঁলোকক আৰক্ষীসকলে আক্ৰমণ কৰে, তেনেধৰণৰ অভিযোগ আছিল। কিন্তু আজিৰ দিনটোত তেনেধৰণৰ দেখা পোৱা নাই। যিসকল সাধু সন্যাসীসকলে নিজেও তেওঁলোকে দেৱী মাৰ আশীৰ্বাদ গ্ৰহণ কৰিবৰ বাবে আহিছে। আৰু সমান্তৰালকৈ বঞ্জিত মই কৈছোঁৱেই স্কাউট গাইড NCC আৰু এইসকল চিকিউৰিটি গাৰ্ডক কিন্তু বঞ্জিত প্ৰশংসা কৰিব লাগিব আজিৰ দিনটোৱে নহয়, তেওঁলোকে বিগত 4টা দিন ধৰি যথেষ্ট কষ্ট কৰিছে। মই আপোনাৰ কাষলৈ আহিছোঁ, আজি কিমানমান লোকে এই মুহূৰ্তলৈকে দেখিছে? বহুতে আহিছে বাৰু, বহুত মানুহ আহি আছে গৈ আছে, ইতিমধ্যে বহুত মানুহ আহিছে। এনেকৈ চলি থাকিব আৰু ৰাতিলৈকে, আৰু ৰাতি অলপমান হালকা হয় আৰু সেইটোৱে। আৰু কেই বজাৰ পৰা আপোনালোকৰ আজি ডিউটি আৰম্ভ হৈছে? আমিতো ৰাতি 12টাৰ পৰাই আছোঁ ইয়াতে। আমাৰ আৰু বেলেগ আছে, শ্বিফ্ট হৈ থাকে, চেঞ্জ হৈ থাকে। আমি এতিয়া বেলেগ শ্বিফ্টত আহিছোঁ 12টা বজাৰ পৰা, ইয়াতে আছোঁ আমি। এতিয়া এটা শ্বিফ্ট গুচি গ'ল, এতিয়া আমি আছোঁ, থাকিব আৰু মানুহ লাহে হালকা হ'লে ওলাই যাম আৰু এনেকৈ চলি থাকিব। আৰু বিগত এই 4টা দিন ধৰি স্কাউট গাইড NCC আৰক্ষী প্ৰশাসনে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিলে। কষ্ট নহয়, মায়ে আশীৰ্বাদ দিছে আৰু সেইকাৰণে কৰিব পাৰিছে আৰু এইকেইটাই আৰু। ধন্যবাদ। কিমান লোকৰ সমাগম হৈছে আৰু কিমান লোকৰ সম্ভাৱনা আছে হোৱাৰ? বহুত হৈছে, বহুত মানুহ হৈছে। আমি মানে কি আৰু স্পেচিয়েল মানে এক্সট্ৰা টিম যে আমি ইভিনিং মাৰাৰ পিছত আকৌ আহিছোঁ, আকৌ মানে মন্দিৰ মাৰিবৰ কাৰণে আহিছোঁ আমি। ইতিমধ্যে কৈছোঁৱেই যে আপুনি যিটো কথা কৈছে যে আৰক্ষী যিসকল চিকিউৰিটি গাৰ্ড সকলোৱে কিন্তু এই মুহূৰ্তত তেওঁলোকে নিৰাপত্তাৰ দিশটো বিশেষকৈ তেওঁলোকে যথেষ্ট গুৰুত্ব দিছে যাতে কোনো ধৰণৰ বেয়া পৰিস্থিতি নহয়। সমান্তৰালকৈ কালিৰ দিনটোত যি ঘটনা সংঘটিত হ'ল সঁচাকৈ এক দুৰ্ভাগ্যজনক ঘটনা কালিৰ দিনটোত সংঘটিত হৈছিল। মই বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। অকণমান এইফালে যদি চাই দিয়ে মোৰ সুবিধা হ'ব। ক'ৰ পৰা আহিছে আৰু কিমান সময় প্ৰয়োজন হৈছে ইয়ালৈ আহোঁতে? আমিতো ৰাতি 12টা বজাতে ওলালোঁ, আহি পেলাই এৰাউণ্ড 2টা বজাত আহি পেলাই তেতিয়াৰ পৰা আমি লাইনতে আছোঁ আৰু ভাল লাগিছে। মোৰ পৰীক্ষাৰ কাৰণে মই আহিছিলোঁ, মোৰ এণ্ট্ৰেঞ্চ এক্সাম আহি আছে কাৰণে, তে সেয়াই আৰু। পৰীক্ষা আহি আছে? মোৰ আপোনাৰ মেডিকেলৰ এণ্ট্ৰেঞ্চ এক্সাম আহি আছে, সেইটো কাৰণে। দেৱী মাৰ আশীৰ্বাদ গ্ৰহণ কৰিলে নে নাই? কৰিব কৰি হৈ গ'ল, আমাৰ কৰি হৈছে। আমি ৰাতি 12টাতে নগাঁৱৰ পৰা ওলাই দিছিলোঁ, তে সেইকাৰণে জল্দি লাইন কৰিব পাৰিছোঁ কাৰণে হৈ গ'ল আৰু আমাৰ হেৰিটো। কাৰ লগত আহিছে? মই আৰু মোৰ মা। এইটো মই আপোনাৰ কাষলৈ আহিছোঁ, কিমান সময় প্ৰয়োজন হৈছে? আমি আহিছোঁ নগাঁৱৰ পৰা আৰু আহিছোঁ তাৰ পৰা 12টা বজাত, আহি ইয়াত পাইছোঁহি 3টা বজাত। পাই পেলাই ৰখি কোনোমতে আহি এতিয়া দৰ্শন কৰি ওলাই আহিছোঁ মাক, সেইটোৱে। যথেষ্ট কষ্ট হৈছে আজিৰ দিনটোত? মাৰ কাৰণেতো সেইটো কষ্টটো একোৱেই কষ্ট নহয়, হয়নে নহয়? মাক পাবলৈ হ'লেতো যথেষ্ট কষ্ট কৰিব লাগিব, তেতিয়াহে মাক পোৱা যাব। সেইটোৱে আমাৰ এইকণ কষ্ট অকণমানো নহয়, কষ্ট বুলি মই ক'ব নিবিচাৰোঁ। সেয়াই আৰু এই ভিৰ কাৰণে অলপ অসুবিধা হৈছে আৰু সেইটোৱে কথা। ধন্যবাদ, মই ধন্যবাদ জনাইছোঁ। আৰু যিসকল সাধু সন্যাসী আছে তেওঁলোকৰ লগতো কথা পাতিবলৈ পোনপটীয়াভাৱে চেষ্টা কৰিম। এয়া নীলাচলৰ বুকুৰ পৰা প্ৰতিটো দৃশ্যাংশ NKTV দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। পুৱাৰ ভাগৰ পৰাই NKTV দৰ্শকসকলক প্ৰতিটো দৃশ্যাংশ এই স্থানৰ দেখাবলৈ চেষ্টা কৰিছোঁ। বিগত 4টা দিন ধৰি এই স্থানৰ পৰা আমি দেখাইছোঁ আৰু আজিৰ দিনটোত মন্দিৰৰ দুৱাৰ খুলি দিয়া হৈছে। মন্দিৰৰ দুৱাৰ খুলি দিয়াৰ লগে লগেই দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ সমাগম হৈছে। এই মুহূৰ্তত আমি দেখাবলৈ চেষ্টা কৰিছোঁ। हैदराबाद से है, मैं तेलंगाना हैदराबाद से है। मैं शिवशक्ति का आदमी है। वो उसका इधर आने का तो पूजा चाहिए। मैं साल के दिखने का आते। मैं 9 दिन से है इधर का आने का। मैं आज का दर्शन हो गए, जहाँ आज का दर्शन अच्छा दे मेरे को। उसका कल से लाइन कर रहे तो अभी 8 बजे पूजा हो गया, मेरे को दर्शन हो गए। हाँ, आज का 2 दिन लगते हैं, 2 दिन के बाद में चले जाते, 2 दिन का रहते। अच्छा है उसका थोड़ा, उसका यूपी वाला कहे तो थोड़ा मेरे को शिवशक्ति अर्धनारीश्वर को मालूम नहीं है का तो रेस्पेक्ट नहीं है थोड़ा। धन्यवाद जनाइছোঁ। মই অকণমান যি মন্দিৰ পৰিচালনা দলৈ তেওঁলোকৰ লগত অকণমান মঞ্জিত কথা পাতিম। মই NKTV দৰ্শকসকলক সেই দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ। ময়ূৰ আছে আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল লোক, সেই লোকসকলক বিগত এইকেইটা দিন ধৰি তেওঁলোকে যথেষ্ট ব্যস্ত হৈ আছিল। মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ। আজিৰ দিনটোত যথেষ্ট লোকৰ সমাগম হৈছে। আজি মন্দিৰৰ দুৱাৰ খুলি দিয়া হৈছে। কিমানমান লোকৰ সমাগম হৈছে আৰু কিমানমান লোকৰ হোৱাৰ সম্ভাৱনা আছে? অনুমানটো ক'ব নোৱাৰিম কিমান মানুহ হৈছে, এতিয়া লাখমান হ'ব, এতিয়া 1 লাখমান আছে ভিতৰত? বেছি হ'ব। এতিয়া লাইনতো আছে ন বহুত মানুহ, যিবিলাক মানুহ দৰ্শন কৰিবৰ কাৰণে ৰখি আছে সেইবিলাক লাইনতো আছে ন। কেই বজাৰ পৰা মানৰ পৰা আহিছে মানুহবিলাক? এইবিলাক ৰাতিৰ পৰা আছে, আজি কাইলৈ ৰাতিৰ পৰা আছিলে। নীলাচলৰ পৰিৱেশ আৰু নীলাচলৰ
পৰা আমি এই দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক এনেধৰণেই বিৰিদি বাট নোপোৱা এটা পৰিৱেশ আপুনি যেনিয়ে চাই তিনিয়ে দেখিব বিৰিদি বাট নোপোৱা এটা পৰিৱেশ। দেশৰ বিভিন্ন প্ৰান্তৰ লোকসকলে সমাগম হৈছে এই স্থানলৈ। আজি নহ'লে হয়তো কাইলৈ দিনটোৰ পৰা যিসকল সাধু সন্যাসী সেই সাধু সন্যাসীসকল ইয়াৰ পৰা তেওঁলোকে ৰাওনা হ'ব নিজ নিজ স্থানলৈ। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল সাধু সন্যাসী কিছু ইয়াৰ আমাৰ যি পাছৰ প্ৰতিবেদন বা ইয়াৰ পাছত আমি পোনপটীয়াভাৱে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আমি কিছু সময় পাছতে সেইসমূহ পৰিৱেশো দেখাম। আৰু এয়া হৈছে আমি দেখাবলৈ চেষ্টা কৰিছোঁ প্ৰায় 1 লাখতকৈ অধিক লোকে আজিৰ দিনটোত সমাগম হৈছে। পোনপটীয়াভাৱে NKTVৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ।